আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজি ভিডিঅ'টোৰ জৰিয়তে DWৰ শিক্ষক নিযুক্তিৰ লগত জড়িত একটি বিশেষ নটিফিকেশ্যনৰ বিষয়ে জনাম যে পুনৰবাৰ পাব্লিছ কৰিলে সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টৰ ওপৰত এটি বিশেষ নটিফিকেশ্যন DWয়ে পাব্লিছ কৰিলে আজিৰ দিনটোত অৰ্থাৎ 29 মে 2025 আজিৰ দিনটোত পাব্লিছ কৰিছে NIOS 18 মহীয়া DLED সম্বন্ধীয় এটি বিশেষ নটিফিকেশ্যন। এই নটিফিকেশ্যনত আসলতে কি উল্লেখ কৰিছে সেই বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথম পৰা শেষলৈ ভিডিঅ'টো চাই যাব। চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অলপসময়ত ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদ এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো বন্ধুসকল, আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, যিকে নহওক আজিৰ ভিডিঅ'টোত আপোনালোকে এক্সট্ৰা নইজ দেখা পাব বহুতো, কাৰণ আজিৰ ভিডিঅ'টোত আমি প্ৰচুৰ পৰিমাণে আমাৰ এইফালে বৰষুণ দি আছে, ধুমুহা হৈ আছে, তাৰ মাজত আপোনালোকলৈ ভিডিঅ'টো প্ৰভাইড কৰিলোঁ, কাৰণ এটি বিশেষ নটিফিকেশ্যন আজিৰ দিনটোত আহিলে। একচুৱেলি এই নটিফিকেশ্যনটোত কি উল্লেখ কৰিছে এই ভিডিঅ'ত আলোচনা কৰিম। তো চাওক, আজিৰ দিনটোত অৰ্থাৎ 29/5/2025 এই নটিচটো আহিছে DWৰ ফালৰ পৰা, ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা, কাহিলীপাৰা গুৱাহাটী 19ৰ ফালৰ পৰা। নটিচত উল্লেখ কৰিছে যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে সেকেন্ড প্ৰভিজনাল লিষ্টত নাম আহিছে, চিটেটৰ হাইকোৰ্টৰ লগত জড়িত প্ৰাৰ্থী, তেখেতসকলৰ মাজত এই লিষ্টত অন্তৰ্ভুক্ত কৰা হৈছে 51 কেণ্ডিডেটছত LP আৰু UP দুয়োটা মিলাই পেলাই। তো বিভিন্ন কেটেগৰীত আছে। এই প্ৰাৰ্থীসকলৰ বাবে ডকুমেণ্টছ ভেৰিফিকেশ্যন বিচৰা হৈছে, যি প্ৰাৰ্থীসকলে NIOSৰ অন্তৰ্গত আছিল, NIOSৰ 18 মহীয়া DLED সম্পন্ন কৰা আছিল। এই প্ৰাৰ্থীসকলক যিটো হাইকোৰ্টৰ কেছৰ জৰিয়তে যিখিনি লিষ্টেড কৰা হ'ল তেখেতসকলক মেৰিট লিষ্টত, এই 51 কেণ্ডিডেটছৰ কাৰণে নতুনকৈ আকৌ ভেৰিফিকেশ্যন দিয়া হৈছে। ইয়াত কি কি নথিপত্ৰ লাগিব সবিশেষ জনাম। তো প্ৰথমতে জানক যে এই প্ৰাৰ্থীসকলৰ বাবে যিটো ভেৰিফিকেশ্যন ডেট দিয়া হৈছে 2 আৰু 3 জুন 2025, টাইম দিয়া হৈছে দিনৰ 11 বজাৰ পৰা বিয়লি 5 বজালৈকে। ভেনু দিয়া হৈছে কনফাৰেন্স হল অফ ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম। তো লোকেশ্যন নিশ্চয় আপোনালোকে গম পালে আৰু টাইম টেবলটো দেখা পালে যে এই প্ৰাৰ্থীসকল আচলতে ইন ছাৰ্ভিচ হৈ আছিল নে নাই সেইটো পৰীক্ষা কৰাৰ বাবে তেখেতসকলক কিছু নথিপত্ৰ লগত লৈ যাব দিছে। ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকে ডকুমেণ্টছখিনি অৰিজিনেল কপি লগত ল'ব, লগতে আপোনালোকে এটা ছেট বনাই ল'ব, ফটো ষ্টেট কপি মানে জেৰক্স কপিৰ এটা ছেট বনাই ল'ব। ইয়াতে উল্লেখ কৰা নথিসমূহ হ'ল অনলাইন এপ্লিকেশ্যন, আপুনি যে অনলাইন যোগে আবেদন কৰিছিলে, আপোনাৰ যিটো শিক্ষক হিচাপে আপুনি যে আবেদন কৰিছে সেই অনলাইন এপ্লিকেশ্যনটো লাগিব। দ্বিতীয়তে দিয়া হৈছে এডমিশ্যন ৰেকৰ্ড অৰ শ্লিপ অফ DLEDৰ যিটো আপোনাৰ এডমিশ্যন ৰিচিপ্ট নাইবা যিটো আপোনাৰ এডমিশ্যন শ্লিপ আছে সেইটো লগত ল'ব লাগিব। ইতিমধ্যে এডমিশ্যন শ্লিপৰ ওপৰত আমি এটা ভিডিঅ' বনাইছোঁ, তো সেই ভিডিঅ'টো আপোনালোকে গৈ পেলাই চাব পাৰে। নম্বৰ 3 আছে এপইণ্টমেণ্ট লেটাৰ নাইবা মাইনৰ্ছ অফ SMC নাইবা এটেণ্ডেঞ্চ ৰেজিষ্ট্ৰেশ্যন অফ দ্য স্কুল, অথেণ্টিকেট হ'ব লাগিব। তো ইয়াতে এই তিনিটাৰ মাজত নম্বৰ 3 নম্বৰত এই তিনিটাৰ মাজত যিকোনো এটা এপইণ্টমেণ্ট লেটাৰ নাইবা মাইনৰ্ছ অফ দ্য SMC নাইবা এটেণ্ডেঞ্চ ৰেজিষ্টাৰ অফ স্কুল, এই যে এই তিনিটা ডকুমেণ্টছ আছে নম্বৰ 3, তিনিটাৰ মাজত যিকোনো এটা লাগিব। আৰু নম্বৰ 4ত আছে ইউডাইচ ৰেকৰ্ড এজ এ প্ৰুফ ডেট দে ৱেৰ ইন ছাৰ্ভিচ অন 10/08/2017, 2017 চনৰ 10 আগষ্টৰ আগত তেখেতসকল যে এংগেজমেণ্ট পাই আছিলে তাৰ কাৰণে ইউডাইচৰ ৰেকৰ্ড তেখেতসকলক লৈ যাব দিছে প্ৰমাণ হিচাপে। নম্বৰ 5ত আছে অল আদাৰ ৰিলিভেণ্ট ডকুমেণ্টছ ইনক্লুডিং এডুকেশ্যনেল কোৱালিফিকেশ্যন, আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ লগত জড়িত আপুনি এপ্লিকেশ্যন কৰিব যাওঁতে যি যি ডকুমেণ্টছ ইউজ কৰিছিলে গোটেইখিনি ডকুমেণ্টছ আপোনাৰ লগত লৈ যাব লাগিব। এই 5টা পইণ্টৰ ওপৰত নিশ্চয় কথাখিনি গম পালে। এইখিনি ডকুমেণ্টছ আপুনি অৰিজিনেল লগতে জেৰক্স কৰি এটা ছেট বনাই লৈ যাব। তো বন্ধুসকল, ইয়াত 51 কেণ্ডিডেটছ তেখেতসকল আছিল DWত আবেদন কৰা চিটেট উত্তীৰ্ণ প্ৰাৰ্থী NIOSৰ অন্তৰ্গত। তো বন্ধুসকল, নিশ্চয়কৈ আপোনালোকে ভিডিঅ'টোত কি প্ৰকাশ কৰা হৈছে বা আজিৰ নটিচটো কি আছিলে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ভাল পায় নিশ্চয় লাইক কৰিব, যিমান পাৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।